হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু সেৱা পাঠশালা। আজি তোমালোকক মই ক'ম যে জানুৱাৰী মাহটো তোমালোকে কেনেকৈ পঢ়ি তোমালোকৰ মেট্ৰিকত এটা ভাল মাৰ্কছ পাব পাৰা। তোমালোকে জানাই তোমালোকৰ মেট্ৰিকৰ আৰু বেছি দিন নাই। এই জানুৱাৰী মাহটোৱে তোমালোকে পাবা, ফেব্ৰুৱাৰীৰ 10 দিন তোমালোকে ধৰি নথবা। তোমালোক হয়তো বহুতে ভাবা যে মেট্ৰিক পৰীক্ষাটো এটা ইমানো গুৰুত্বপূৰ্ণ পৰীক্ষা নহয়, যেনে তেনে পাছ কৰিলেই হ'ল। তোমালোকে এইটো কেতিয়াও ভাবি নলবা, বুজি পাইছা নাই? মেট্ৰিক পৰীক্ষাটো তোমালোকৰ লাইফৰ এটা টাৰ্ণ, বুজি পাইছা? মেট্ৰিক পৰীক্ষাটো তোমালোকৰ কাৰণে কি লাইফৰ এটা টাৰ্ণ। তোমালোকে যদি মেট্ৰিকত যদি ভাল মাৰ্কছ নোপোৱা ন, ভাল এটা কলেজত এডমিশ্যন ল'ব নোৱাৰিবা, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল ভাল কলেজত নপঢ়িলে তোমালোকে কেনেকে ভাল হেৰি কৰিবা, হয় নহয়? গতিকে অট'মেটিক মেট্ৰিক পৰীক্ষাটো এটা তোমালোকৰ টাৰ্ণিং পইণ্ট হয় নে নহয়? মেট্ৰিকত যদি তুমি আজিকালি যদি এটা ভাল কলেজত এডমিশ্যন ল'ব যোৱা 80% এটা লাগে, ভাল কলেজত এডমিশ্যন ল'লে, হয় নে নহয়? এতিয়া তোমালোকে যদি ভাবা মেট্ৰিক পৰীক্ষাত পাৰ্চেণ্টেজ একো কামত নিদিয়ে, কিবা হ'ব নেকি? তোমালোকৰ লোকচান হ'ব, বুজি পাইছানে? গতিকে মেট্ৰিক পৰীক্ষাটো ভাল হ'লেহে তোমাৰ যিখিনি লাইফৰ আগত যিখিনি আহিব সেইখিনি তোমালোকৰ ভাল হ'ব। আৰম্ভণিতে যদি বেয়া হয়, কিবা পিছত গৈ ভাল হ'ব নেকি? হা, হয় নে নহয়? আৰু তোমালোকে এটা মেট্ৰিক পৰীক্ষাৰ কাৰণে 10টা বছৰ কষ্ট কৰিছা, হয় নে নহয়? সৰুৰ পৰা কষ্ট কৰি আছা নে নাই? কিহৰ কাৰণে কষ্ট কৰি আছা? একমাত্ৰ এই মেট্ৰিকৰ ৰিজাল্টৰ কাৰণে, হয় নে নহয়? ইমান দিন যে স্কুল গৈছিলা, কিহৰ কাৰণে গৈছিলা? হা, একমাত্ৰ মেট্ৰিক পৰীক্ষাটোৰ কাৰণে, হয় নে নহয়? মেট্ৰিক পৰীক্ষা যদি ভাল নহয় তোমালোকৰ, আগলৈ কিবা পঢ়িব পাৰিবা নেকি? কলেজত পঢ়িব পাৰিবা? বুজি পাইছা নাই কথাটো? গতিকে মই কি কৈছো, মেট্ৰিক পৰীক্ষাটো তোমালোকে কেতিয়াও হেমাহি নকৰিবা, হয় নে নহয়? তোমালোকে যিমান পাৰা, এতিয়া যদি তোমালোকে অভাৰথিংক কৰি কৰি পাৰ কৰি দিয়া, তোমালোকৰ কিবা লাভ হ'ব নেকি? যিমান এতিয়া পঢ়িবা, যিমান তোমালোকে চেলেঞ্জ একচেপ্ট কৰিব পাৰিবা, সিমানে তোমালোকৰ কাৰণে ভাল হ'ব, হয় নে নহয়? গতিকে পুৰা চেষ্টা কৰিবা যে এইখিনি সময়ত যাতে তোমালোকে পুৰা কেনেকে মাৰ্ক, মানে তোমালোকে জাম্পিং কৰি কৰি কেনেকে তোমালোকে মাৰ্ক গোটাব পাৰা, সেই বস্তুটোত বেছি গুৰুত্ব দিবা, বুজি পাইছা? সেই কথাটো গুৰুত্ব দিবা, বুজি পাইছা নাই? এতিয়া কথা হ'ল তোমালোকে আৰু এটা কথা তোমালোকে মনত ৰাখিবা, এই তোমালোকে যে পঢ়ি আছা, তোমালোকৰ লগৰ বন্ধু বান্ধৱী কেতিয়াও তোমালোকৰ লগত নাহে, বুজি পাইছা? তোমালোকে মেট্ৰিকত যিটো মাৰ্ক পাবা, যিটো মাৰ্কশ্বিট পাবা, এই মাৰ্কশ্বিটটোহে তোমাক লগত থাকিব। তোমালোকৰ এই লগৰ বন্ধু এইখিনি লগত থাকিব নেকি? একমাত্ৰ কি যাব লগত? এটা মাৰ্কশ্বিট যাব। কি যাব? মাৰ্কশ্বিট। এই কথাটো ধ্যান দিবা, বুজি পাইছা নাই? সংগ দুখত লোহা ভাহে। সংগৰ লগত এতিয়া যদি তোমালোকে আড্ডা মাৰি থাকা, কিবা কাম হ'ব নেকি? কাম হ'ব? আৰু এইটো সময়ত তোমালোকে 1 নম্বৰ কাম যিটো কৰিবা, সেইটো হ'ল তোমালোকে ছচিয়েল মিডিয়াৰ পৰা একদম দূৰত থাকিবা। কি কৰিবা? ছচিয়েল মিডিয়াৰ পৰা একদম দূৰত থাকিবা, বুজি পাইছা? এই সময়ত যদি তোমালোকে মোবাইল টিপা ন, তোমালোকে একদম ধ্বংস হৈ যাবা। এতিয়া চোৱা, মোবাইল কিয় টিপিবা? মোবাইলত যিমানখিনি তোমালোকে ৰিলচ আছে, এতিয়া যদি ৰিলচ যদি চোৱা, কিবা শেষ কৰিব পাৰিবা নেকি? শেষ কৰিব পাৰিবা? পাৰিবা নেকি? গতিকে এই সময়ত তোমালোকে যদি মোবাইল যদি নোচোৱা, মেট্ৰিক দি পিছত চাবা, যিমান চাব পাৰা চাবা, বুজি পাইছা নাই? গতিকে এইটো সময়ত তোমালোকে মোবাইল ফোনটো একদম পুৰা এভইড কৰা, বুজি পাইছা নাই? তোমালোকে, মই ধৰি লৈছো যে তোমালোকে পুৰা পঢ়িছা, পুৰা 1 ঘন্টা পঢ়িছা, মই ধৰিছো যে 1 আৱাৰ তোমালোকে পঢ়িছা। 1 আৱাৰ পঢ়ি যদি তোমালোকে 5 মিনিটছৰ কাৰণে যদি মোবাইলত যোৱা ন, 5 মিনিট যদি এটা শ্বৰ্ট চোৱা, যিমানখিনি পঢ়িছা গোটেইখিনি পাহৰি যাবা এই সময়ত। গতিকে মই ভাবো এই জানুৱাৰীৰ অন্তত, শুনা, এই জানুৱাৰী মাহৰ আজি কেই তাৰিখ হ'ল? 4 তাৰিখ হৈ গ'ল, হয় নে নহয়? এই 4 তাৰিখৰ পৰা 30 তাৰিখ মই ধৰি লৈছো। 30 তাৰিখৰ পিছত আৰু পৰীক্ষাৰ আগলৈকে এই সময়খিনি তোমালোকৰ পঢ়িবলৈ একদম ইচ্ছা নাযাব, পুৰা একদম টেনচনত লাগি থাকিবা, পঢ়িবলৈ মানে তোমাৰ যিখিনি ধৈৰ্য শক্তি ন, ধৈৰ্য নাইকিয়া হৈ যাব এই সময়খিনিত, বুজি পাইছা নাই? গতিকে এই সময়খিনিত তোমালোকে এন্টায়াৰ চিলেবাছ কভাৰ কৰিবলৈ ট্ৰাই কৰা। কি কৈছো বুজি পাইছা নাই? ইয়াৰ সময়ত তোমালোকে, ইয়াৰ পিছত আৰু তোমালোকৰ টাইম নহব পঢ়িবলৈ। গতিকে এই সময়খিনিত, মূল্যৱান সময়খিনিত যদি মোবাইল টিপি শেষ কৰি দিয়া ন, বৰবাদ হৈ যাবা চিধা, বুজি পাইছা নাই কি কৈছো? গতিকে এই সময়খিনিত যিমান পাৰা ছচিয়েল মিডিয়াৰ পৰা একদম আঁতৰি থাকা। ছচিয়েল মিডিয়া বুলি নহয়, মোবাইলৰ পৰা আঁতৰি যাবা। আৰু তোমালোকৰ মাইণ্ডটো কন্ট্ৰল কৰিব শিকা। কি কৰিবা? মাইণ্ডটো কন্ট্ৰল কৰিব শিকা। শুনা, আৰু তোমালোকৰ এই সময়খিনিত আটাইতকৈ তোমালোকৰ শত্ৰু হ'ল তোমালোকৰ আনকন্ট্ৰল মাইণ্ড। কি কৈছো? আনকন্ট্ৰল মাইণ্ড। তোমাৰ মাইণ্ডটোৱে ক'ব যে মোবাইল অকমান টিপি আহো, তোমাৰ মাইণ্ডটোৱে ক'ব বন্ধুৰ লগত অকমান আড্ডা মাৰি থৈ আহো। গতিকে এই তোমাৰ মাইণ্ডটোক তুমি যদি কন্ট্ৰল কৰিব পাৰা এই সময়খিনিত, তোমাৰ মেট্ৰিকৰ ৰিজাল্ট ভাল হ'ব। মই কি কৈছো বুজি পাইছা নে নাই? তোমাৰ মাইণ্ডে ক'ব, মাইণ্ড, আনকন্ট্ৰল মাইণ্ড, আনকন্ট্ৰল মাইণ্ড। এই মাইণ্ডটোক যদি তুমি এবাৰ যদি নিজৰ হাতত লৈ আনিব পাৰা ন, তুমি চাকচেছ হ'বা। এই 30 দিনতো তোমাৰ ভাল পাৰ্চেন্টেজ হ'ব,
বুজি পাইছা নাই? এতিয়া জানুৱাৰী মাহ চলি আছে, বহুত ষ্টুডেণ্টে কি কৰিব, লগৰ কেইটা পাল্লাত পৰি পিকনিক খাব যাব, বা তোমাৰ এই ওচৰতে কিবা হেৰি কৰিব, পাৰ্টি কৰিব। গতিকে এই সময়খিনিত যদি তুমি তোমাৰ মাইণ্ডটোক যদি তুমি কণ্ট্ৰল কৰিব পাৰা, তুমি মেট্ৰিকৰ এটা ভাল ৰিজাল্ট কৰিবাই। মই কি কৈছো বুজি পাইছা নে নাই? তোমাৰ মাইণ্ডে ক'ব লগৰ কেইটাই পুৰা তোমাৰ গান বাজনা কৰি তাতে পাৰ্টি কৰি আছে, তুমি কৰিবা নেকি? সিহঁত সবেই কি তুমি মেট্ৰিক দিব নেকি? তুমি মেট্ৰিক দিবা, তোমাৰ এটা লাইফৰ কথা আছে। গতিকে এই সময়খিনিত তোমাৰ মাইণ্ডটোক তুমি কণ্ট্ৰল কৰিব শিকা, যে মই মেট্ৰিকৰ পিছত মই যিমান পাৰো পিকনিক খেলিম। বুজি পাইছা নাই? হা, এই সময়খিনিত তোমালোকে যদি পিকনিক খেলি টাইম বৰবাদ কৰি দিয়া, একদিন গ'ল মানে তোমাৰ লাইফৰ পৰা এদিন গ'ল। বুজি পাইছা নাই? গতিকে এই সময়খিনিত তোমালোকে কি কৰা, মাইণ্ডটোক কণ্ট্ৰল কৰিব শিকা। তোমাৰ মাইণ্ডে ক'বা তোমাৰ মোবাইল অকমান চাবলৈ, কিন্তু সেই কামটো তুমি কেতিয়াও নকৰিবা, এভইড কৰিবা ডাইৰেক্ট মোবাইল। গতিকে মই এটা কথা কৈছো, তোমাৰ মাইণ্ডটোক তুমি কণ্ট্ৰল কৰা, তোমাৰ ৰিজাল্ট ভাল হ'ব। কি কৈছো বুজি পাইছা? বুজি পাইছা? এতিয়া মই কি কৰিম, তোমালোকৰ কাৰণে এটা ধুনীয়াকে চাইণ্টিফিক তোমালোকৰ এটা টাইম টেবুল দিম, যে এই সময় তোমালোকে এনেকে পঢ়িবা। বুজি পাইছা নাই? হা, মই যিটো টাইম টেবুল দিম, সেই টাইম টেবুল তোমালোকে পুৰা মেনেজ কৰিবা, চাবা পৰীক্ষা ভাল হ'ব। বুজি পাইছা নাই? আৰু তোমাৰ মাইণ্ডটোক পুৰা কণ্ট্ৰল কৰি তুমি সেই বস্তুখিনি কৰিব লাগিব। তোমাৰ মাইণ্ডে ক'ব এতিয়া শুই যা। এতিয়া ঠাণ্ডাৰ দিন, বহুতৰে পঢ়িব মন নাযাব, হয় নহয়? কাৰোবাৰ মাইণ্ডে ক'ব যে এতিয়া শুই যোৱা, বহুত ঠাণ্ডা লাগিছে শুই যোৱা। আৰু ৰাতিপুৱা যেতিয়া হ'ব, ক'ব যে নাই এতিয়া টোপনিৰ পৰা নুঠিবা, অলপ দেৰিকে উঠা। হয়নে? ঠাণ্ডা বাহিৰত, কোনে কয়? তোমাৰ আনকণ্ট্ৰল মাইণ্ডে কয়। তোমাৰ মাইণ্ডে অট'মেটিক তোমাক কি কৰে, বেয়াৰ দিশে লৈ যায়। কিন্তু তুমি টানি আনিব লাগিব ভাল দিশৰ ফালে। সেই কথাটো বুজি পাইছা নাই? গতিকে মই এতিয়া তোমালোকক এটা টাইম টেবুল দিম, সেই টাইম টেবুলটো তোমালোকে মেইনটেইন কৰিবা। আৰু মই ভাবো সেই টাইম টেবুলটো মেইনটেইন কৰিলে তোমালোকৰ ভাল এটা ফলাফল পাব পাৰিবা। 30 days, 30 days, বুজি পাইছা নাই? 30 দিন মই ধৰি লৈছো এটা টাৰ্গেট। 30 দিনৰ টাৰ্গেট মই ধৰি এটা তোমালোকক টাইম টেবুল দিম, সেই টাইম টেবুল ফ'ল' কৰিবা, চাবা ৰিজাল্ট ভাল হ'ব। আৰু তোমালোকে যদি সেই টাইম টেবুলটো যদি নামানা, ৰিজাল্ট বেয়া হ'ব, সেইটোৰ কাৰণে তুমি দায়ী। বুজি পাইছা নাই? হা, গতিকে মই টাইম টেবুল কেনেকে দিম চোৱা। এতিয়া কথা হ'ল, ঠাণ্ডাৰ দিন বহুতে পঢ়িব ইচ্ছা নাযায় ৰাতিপুৱা, কিন্তু সেইটো হলে নহব। কাৰণ তুমি 10টা বছৰ কষ্ট কৰিছা কিহৰ কাৰণে? একমাত্ৰ এটা মেট্ৰিক পৰীক্ষাৰ কাৰণে, হয় নে নহয়? গতিকে এই যিখিনি সময় আছে, এই সময়খিনি তুমি যদি টোপনি মাৰি পাৰ কৰি দিয়া, কিবা লাভ হ'ব নেকি? হা, 10 বছৰ কিহৰ কাৰণে পঢ়িছা? একমাত্ৰ মেট্ৰিকৰ ৰিজাল্টৰ কাৰণে, হয় নহয়? গতিকে এই যিকেইদিন আছে, এইকেইদিন ভালকে পঢ়ি চোৱাচোন, ৰিজাল্ট অট'মেটিক ভাল হ'ব। হয় নহয়? তুমি গোটেই গেম খেলিছা ভালকে, লাষ্টত আহি যদি ফিতাডালৰ ওচৰত যদি এনেকে ৰখি থাকা, কাম হ'ব নেকি? হা, গতিকে এই সময়খিনিত কি কৰিব লাগিব? আৰু জোৰেহে আগবাঢ়িব লাগিব। বুজি পাইছা নাই? গাত দুগুণ শক্তি আনিব লাগিব। হা, জ্বৰ, কাহ, চৰ্দি চব পেলাই থৈ দিব লাগিব এতিয়া। কথা হ'ল পঢ়া 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 পঢ়া, যিমান পাৰা পঢ়িব লাগিব। বুজি পাইছা নাই? এলাহ আহিবই, এলাহ আহিবই। কিহৰ কাৰণে আহিব এলাহ? কাৰণ ভাল কামৰ ফালে আমাৰ কি, শৰীৰটো আগ নাবাঢ়ে। বুজি পাইছা নাই? নিজে আগবাঢ়িব লাগিব কষ্ট কৰি। বুজি পাইছা? আৰু যেতিয়া পঢ়িব ইচ্ছা নাযায়, মা দেউতাৰ কথা ভাবিবা। তোমাক যে 10টা বছৰ যে পঢ়াই আছে, তুমি যদি কেতিয়াবা কিবা এটা কৈছা যে কিতাপ আনিব লাগে, তোমাৰ মা দেউতাই কি এনেকুৱাকৈ কৈছে নেকি যে পইচা নাই আজি আনিব নালাগে কিতাপ? কৈছে নেকি? কেতিয়াবা কৈছে নেকি? কেতিয়াও নকয় কোনো মা দেউতাই। তুমি যদি আজি যদি কোৱা, মা মই অমুকত ভাল এটা টিউচন কৰিম, তোমাৰ মা দেউতাই কেতিয়াবা মানা কৰে নেকি? তোমাৰ মা দেউতাই তেওঁলোকৰ পৰা তেওঁলোকে যিমান হেৰি পাইছে, তাতকে আমাক দুগুণহে আমাক দিয়ে, হয় নে নহয়? আমাক দুগুণ দি আছে নে নাই? আমি যি কৈ আছো সেয়াই দি আছে। গতিকে যেতিয়াই পঢ়িব ইচ্ছা নাযায়, মা দেউতাৰ চিটুৱেশ্যনটো চাবা। বুজি পাইছা নাই? হা, যে মা দেউতাই আমাৰ কাৰণে কিমান কষ্ট কৰে, কিমান চেক্ৰিফাইচ কৰে, সেই কথাটো চাবা। তেতিয়াই চাবা পঢ়িব ইচ্ছা যাব। বুজি পাইছা নাই? আৰু যেতিয়া পঢ়িব ইচ্ছা নাযায়, তেতিয়া এটা কথা ভাবিবা, মই ঘৰৰ একমাত্ৰ আশা, আৰু ময়ে কি কৰিব লাগিব? ঘৰৰ যিমানখিনি হেৰি আছে মই পৰিৱৰ্তন কৰিব লাগিব। গতিকে মই নপঢ়িলে কেনেকে হ'ব? বুজি পাইছা নাই? সেই কথাটো এনি টাইম মাইণ্ডত আনিব লাগিব, তেতিয়াহে পঢ়িব ইচ্ছা যাব। বুজি পাইছা নে নাই? আজি যদি তুমি যদি এটা মেট্ৰিকত ভাল ৰিজাল্ট কৰি পিছত যদি তুমি এটা ভাল চাকৰি বাকৰি কৰা, কাৰ ভাল হ'ব? তোমাৰ দেউতাই কৰবাত গৈ কিবা ভালকে ক'ব পাৰিব নাই যে অন্তত মোৰ ল'ৰাটো ইমান হেৰি হৈছে? বুজি পাইছা নাই? সেইটো প্ৰাউড ফিল কোনে কৰাব লাগিব? আমি নিজে কৰিব লাগিব। বুজি পাইছা নাই? গতিকে মই তোমালোকক এতিয়া টাইম টেবুল দিম, সেই টাইম টেবুলটো তোমালোকে ফ'ল' কৰিবা। শুনা, তোমালোকৰ টোটেল 6টা ছাবজেক্ট, হয় নে নহয়? টোটেল 6টা ছাবজেক্ট। টোটেল 6টা ছাবজেক্টত মই ভাবো অন্তত 2 আৱাৰ্ছকে তোমালোকে দিব লাগিব। কেই ঘণ্টাকে? 2 ঘণ্টাকে মিনিমাম দিব লাগিব। টোটেল কিমান আৱাৰ্ছ হ'ল?
12 আৱাৰ্ছ হৈ গ'ল। টোটেল 12 আৱাৰ্ছ, টোটেল 12 ঘণ্টা তোমালোকে পঢ়িবই লাগিব এনি হাউ। বুজি পাইছা নাই? খোৱা টোপনি দিনটোত কিমান ঘণ্টা আছে? 24 ঘণ্টা। কিমান ঘণ্টা আছে? 24 ঘণ্টা। 24 ঘণ্টাৰ ভিতৰত তোমালোকে 12 ঘণ্টা পঢ়িবই লাগিব এনি হাউ। যদি নপঢ়া ৰিজাল্ট বেয়া হ'ব, গ্যাৰাণ্টি। বুজি পাইছা নাই? 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টা পঢ়া আৰু 12 ঘণ্টাৰ ভিতৰত তোমাৰ যিখিনি কাম আছে সেইখিনি কৰা। গা ধোৱা, খোৱা, টোপনি মৰা, যিমানখিনি আছে সেইখিনি কৰা। অন্তত এতিয়াতো 12 ঘণ্টা পঢ়িব পাৰিবা ন? গোটেই বছৰ পঢ়িছা নপঢ়িছা সেইটো বেলেগ কথা। এতিয়া পঢ়িব পাৰিবা নাই? জেদ বান্ধি পঢ়িব লাগিব পুৰা। এতিয়া যদি নপঢ়া গোটেই জীৱন পস্তাই লাভ আছে জানো? এতিয়া যিমান পস্তাব লাগে এতিয়াই পস্তোৱা। বুজি পাইছা নাই? পিছৰ জীৱনৰ যাতে ৰিগ্ৰেট ফিল নহয় যে মই যদি মেট্ৰিকৰ আগত যদি আৰু অকমান পঢ়িলো হয়, মোৰ ৰিজাল্ট আৰু অকমান ভাল হলে হয়। পিছত ৰিগ্ৰেট কৰি লাভ নাই। বুজি পাইছা নাই? যিমান ৰিগ্ৰেট কৰিব লাগে এতিয়াই কৰি লোৱা। পিছত যাতে সেইটো বস্তুটো যাতে পস্তাই নাথাকা যে মই যদি মেট্ৰিকৰ আগত যদি পাৰ্টিটো নকৰিলো হয়, যদি আৰু অকমান যদি পঢ়িলো হয়। সেই কথাটো বুজি পাইছা নাই? গতিকে 12 আৱাৰ্ছৰ ভিতৰত তোমালোকে 12 আৱাৰ্ছ মিনিমাম পঢ়িব লাগিব, 24 আৱাৰ্ছৰ ভিতৰত। মই কি কৈছো, এটা ৰুটিন দিছো, তোমালোকে ডেইলি 4টা বজাত উঠিবা। এতিয়া কেইটা বজাত উঠিবা? কেইটা বজাত উঠিবা? 4 বজাত। ৰাতিপুৱা 4 বজাত উঠিবা। ৰাতিপুৱা 4 বজাত উঠিবা। 4টাৰ পৰা 5টা তোমালোকে কি পঢ়িবা? ইংলিছ পঢ়িবা। কি পঢ়িবা? ইংলিছ পঢ়িবা। কি পঢ়িবা? ইংলিছ পঢ়িবা। হল? তাৰপিছত তোমালোকে ইয়াতে 1 আৱাৰ গ'ল, তোমালোকে পঢ়িলা। তাৰপিছত 1 ঘণ্টা আকৌ কি কৰিবা? প্ৰেক্টিচ কৰিবা, কুৱেশ্যন প্ৰেক্টিচ কৰিবা। কি কৰিবা? কুৱেশ্যন প্ৰেক্টিচ কৰিবা ইংৰাজীৰ। চাবা, আমাৰ অসমীয়া মাধ্যমৰ ষ্টুডেণ্ট বহুতে ইংৰাজী খুব টান পায়। এইটো মই নিজেও বুজো। বুজি পাইছা নাই? যিমানে পঢ়া তোমালোকৰ ইংৰাজীত কি কুৱেশ্যন এনচাৰ লিখাৰ কেপাবিলিটি নাথাকে বেছিভাগ আমাৰ অসমীয়া মাধ্যমৰ ষ্টুডেণ্টৰ। গতিকে ইংলিছটো তোমালোকৰ, সেইটো কাৰণে মই কি কৰিছো 2 আৱাৰ্ছ দিছো ৰাতিপুৱা। ইংলিছটো তোমালোকে ভালকে প্ৰেক্টিচ কৰিবা। ফাৰ্ষ্ট মুখস্থ কৰিবা, ইয়াৰ পিছত তোমালোকে কুৱেশ্যন প্ৰেক্টিচ কৰিবা। কুৱেশ্যন প্ৰেক্টিচ কৰিবা। এই যে টেষ্ট পেপাৰ যে ওলাইছে মই কৈছো, বুজি পাইছা নাই? টেষ্ট পেপাৰৰ পৰা যিমান ডিষ্ট্ৰিক্টত যিমানখিনি কুৱেশ্যন আহিছে, আৰু মইতো ইম্পৰ্টেণ্ট দিমেই, যিমানখিনি কুৱেশ্যন আহিছে গোটেইখিনি তোমালোকে কি কৰিবা? এক মূৰৰ পৰা প্ৰেক্টিচ কৰি যাবা, চেপ্টাৰ ৱাইজ। বুজি পাইছা নাই? MCQ, লং কুৱেশ্যন, শৰ্ট কুৱেশ্যন যিমান আছে গোটেইখিনি প্ৰেক্টিচ কৰিবা। হল? ইয়াৰ পিছত তোমালোকে কি কৰিবা? 4টাৰ পৰা 5টাৰ পৰা 6টা গ'ল। 1 ঘণ্টা মই কুৱেশ্যন প্ৰেক্টিচ দিছো। তাৰপিছত তোমালোকে 6টাৰ পৰা 7টা। এতিয়া কথা হ'ল তোমালোকে চাহৰ কাৰণে 1 ঘণ্টা আধা ঘণ্টা সময় নষ্ট কৰা এতিয়া সময় নহয়। খাই থাকিবা, পঢ়ি থাকিবা। 1 ছেকেণ্ড সময় এতিয়া নষ্ট কৰাৰ সময় নহয়। হয় নে নহয়? এই 30 দিন তোমালোকৰ গল্ডেন ডেজ। বুজি পাইছা নাই? সোণালী সুযোগ। এই সোণালী সুযোগ হেৰালে তোমালোকৰ লাইফত পিছত পস্তাবা। হয় নে নহয়? গতিকে কি কৰিবা? 6টাৰ পৰা 7টা, 4টাৰ পৰা 5টা, 5টাৰ পৰা 6টা গ'ল আমাৰ ইংৰাজীত। এতিয়া কি কৰিবা? 6টাৰ পৰা 7টা তোমালোকে লগে লগে বিজ্ঞান পঢ়িবা। কি পঢ়িবা? কি পঢ়িবা? কি পঢ়িবা? বিজ্ঞান পঢ়িবা। বিজ্ঞান তোমালোকে ইয়াতে পঢ়ি আকৌ কি কৰিবা? 1 আৱাৰ আকৌ কুৱেশ্যন প্ৰেক্টিচ কৰিবা। এতিয়া তোমালোকৰ বেলেগ কাম বন একো নাই, একমাত্ৰ পঢ়া পঢ়া পঢ়া। 6টাৰ পৰা 7টা, 7টাৰ পৰা 8টা হৈ গ'ল। 7টাৰ পৰা 8টা আকৌ বিজ্ঞান হৈ গ'ল। বিজ্ঞান কুৱেশ্যন প্ৰেক্টিচ কৰিবা। হল এইখিনিলৈকে? তোমালোকৰ এতিয়াতো স্কুল টিস্কুল বন্ধ, হয় নহয়? স্কুল বন্ধ হয় নে নহয়? স্কুল বন্ধ। গতিকে এতিয়া গোটেই দিন পঢ়িব লাগিব। বুজি পাইছা? তাৰপিছত কথা হ'ল 7টাৰ পৰা 8টা গ'ল। এতিয়া কি কৰিবা? 8টাৰ পৰা 9টা। 8টাৰ পৰা 8:30 তোমালোকে কি কৰিবা? ফ্ৰেছ হবা। ভাত খোৱা বা যিখিনি গা ধোৱা আছে গোটেইখিনি কৰি ল'বা। এই ৰাতিপুৱাই কৰিবা। বা তোমালোকৰ যোনে এই সময়ত মানে গেপ নোলোৱা, সময়ত তোমালোকে বেলেগ এটা ছাবজেক্ট প্ৰেক্টিচ কৰিবা। বুজি পাইছা নাই? তাৰপিছত কি কৰিবা? 8:30 আকৌ পঢ়াত বহিবা। 8:30 আকৌ পঢ়াত বহিবা। 8:30 পৰা আকৌ 9:30। 8:30 পৰা 9:30 লৈকে তোমালোকে আকৌ কি পঢ়িবা? যিকোনো ছাবজেক্ট পঢ়িলে হ'ল। হয় ছচিয়েল চায়েন্স পঢ়িবা, হয় নহয়? সমাজ বিজ্ঞান বা যিখিনি আছে, বা অসমীয়া পঢ়িবা। কি পঢ়িবা এইখিনিত? সমাজ বিজ্ঞান পঢ়িবা। কি পঢ়িবা? সমাজ বিজ্ঞান। সমাজ বিজ্ঞান ছাবজেক্টটো কিন্তু ইজি নহয়, হয় নহয়? এতিয়া তোমালোকে চাইছাই যে ভিতৰৰ পৰা MCQ কাটে, ভিতৰৰ পৰা কুৱেশ্যন কাটে, হয় নহয়? গতিকে থ্ৰলি পঢ়িব লাগিব নাই? থ্ৰলি পঢ়িব লাগিব। গতিকে ইয়াতো আকৌ কি কৰিবা? 1 আৱাৰ আকৌ কুৱেশ্যন প্ৰেক্টিচৰ কাৰণে লাগিব, হয় নহয়? গতিকে কি কৰিবা? 9:30 to 10:30
তোমালোকে কি কৰিবা কুৱেশ্যন প্ৰেক্টিচ কৰিবা কি কৰিবা কুৱেশ্যন প্ৰেক্টিচ হল এইখিনিলৈকে তাৰপিছত আকৌ কি কৰিবা আকৌ ইয়াতে আধা ঘন্টা তোমালোকে গেপ ল'বা আধা ঘন্টা তোমালোকে কি কৰিবা আধা ঘন্টা তোমালোকে ৰেষ্ট ল'বা অকমান ৰেষ্ট ল'লে তোমালোকৰ মাইণ্ডটো কি হ'ব ফ্ৰেছ হ'ব হয় নহয় তাৰপিছত তোমালোকে কি কৰিবা 11টাৰ পৰা 12টা বা তোমালোকে যিমান পাৰা অংক কৰিবা কি কৰিবা অংক প্ৰেক্টিচ কৰিবা এই সময়খিনি তোমালোকৰ সাধাৰণতে পঢ়িব ইচ্ছা নাযায় সেইটো কাৰণে মই কৈছো তোমালোকক যে এইটো সময়ত কি কৰিবা অংক পঢ়িবা যেতিয়া বৰিং লাগে তেতিয়া অংক কৰিলে তোমালোকৰ আকৌ কি হ'ব মাইণ্ডটো আকৌ স্পিডলৈ আহি যাব বুজি পাইছা নাই গতিকে এই সময়ত অংক কৰিবা অংক তুমি যিমান পাৰা ইয়াতে তোমাক সময় বান্ধি নিদিওঁ যে 1 ঘন্টা পঢ়িবা অংক যিমান কৰিব পাৰা বুজি পাইছা নাই আৰু অংক এতিয়া সিলেক্টিভলি পঢ়া আৰু মই এটা ইম্পৰ্টেণ্ট ভিডিঅ' দিছো সেইটো চাবা বুজি পাইছা নাই মই গোটেই মেথছৰ যিমানখিনি ইম্পৰ্টেণ্ট দিছো সেইখিনি এতিয়া চাবা মই ভাবো ইম্পৰ্টেণ্ট পৰিব কমন পৰিব মেট্ৰিক বুজি পাইছা নাই গতিকে এই সময়ত কি কৰিবা অংক কৰিবা হল এইখিনি হল তোমালোকে এইখিনি লিখি ল'বা পিছত ইয়াৰ পিছত কথা হল তোমালোকৰ আৰু কি সাবজেক্ট বাকি আছে অসমীয়া আছেই গতিকে কি কৰিবা এই সময়খিনিত মই তোমালোকক আৰু অকমান গেপ দিছো এতিয়া আকৌ ষ্টাৰ্ট কৰিবা এতিয়া ইয়াতে লিখি দিছো আকৌ ষ্টাৰ্ট কৰিবা 2টাৰ পৰা কেইটাৰ পৰা 2টাৰ পৰা আকৌ ষ্টাৰ্ট কৰিবা পঢ়া হল 2টাৰ পৰা ষ্টাৰ্ট কৰি তোমালোকে কি কৰিবা 3টা 2টাৰ পৰা 3টা তোমালোকে এই সময়খিনিত তোমালোকে এডভান্স মেথছ কৰিবা যাৰ যাৰ এডভান্স আছে বা তোমালোকৰ ইলেক্টিভ আছে নে নাই ইলেক্টিভ সাবজেক্ট এডভান্স মেথছ বা ইলেক্টিভ সাবজেক্ট এইখিনি তোমালোকে পঢ়িবা ইলেক্টিভ সাবজেক্ট মুঠতে এতিয়া কথা হল পঢ়া 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 এই সময়ত আৰু বেলেগ একো ধান্দা কৰাৰ সময় নহয় হয় নে নহয় যিমান পঢ়িব পাৰা এতিয়া তোমালোকৰ লাভ হয় নে নহয় হা যিমান পঢ়া তোমাৰ এই লাভ তাৰপিছত কথা হল এতিয়া কি কৰিবা 2টাৰ পৰা 3টা 3টাৰ পৰা 4টা এই সময় গ'ল এডভান্সত 2 ঘন্টা হল আকৌ কি কৰিবা 5 বজাত আকৌ পঢ়াত বহিবা পঢ়া টেবুলত একদম 5 একজেক্ট কাৰেক্ট সন্ধিয়া 5টা বজাত পঢ়াত বহিবা এই সময়খিনিত তোমালোকৰ পঢ়াৰ মেইন টাৰ্নিং পইণ্ট বুজি পাইছা 5টাৰ পৰা 6টা আকৌ কি পঢ়িবা ইংৰাজী পঢ়িবা কি পঢ়িবা ইংৰাজী এটা কথা মনত ৰাখিবা সন্ধিয়া সময়ত যেটো পঢ়া আৰু ৰাতিপুৱা উঠিয়ে যেটো সাবজেক্ট পঢ়া লগে লগে মাইণ্ডত ৰৈ যায় সন্ধিয়া তোমালোকে ইংলিশ যদি জোৰে জোৰে মাতি মাতি পঢ়া আকৌ সেই ইংলিশটোৱে যদি আকৌ ৰাতিপুৱা উঠিয়ে যদি চাই দিয়া লগে লগে মুখস্থ হৈ যায় বুজি পাইছা নাই যেটো সাবজেক্ট টান লাগে সেইটো সাবজেক্ট সন্ধিয়া পঢ়িবা আকৌ ৰাতিপুৱা উঠিয়ে সেই সাবজেক্টটো পঢ়িবা বুজি পাইছা নাই কি হৈ যাব মনত থাকি যাব গতিকে 1 ঘন্টা আকৌ কি পঢ়িবা ইংৰাজী পঢ়িবা কি পঢ়িবা ইংৰাজী তাৰপিছত আকৌ 6টাৰ পৰা 7টা তোমালোকে আকৌ কি পঢ়িবা সমাজ বিজ্ঞান পঢ়িবা কি পঢ়িবা সমাজ বিজ্ঞান ইয়াতে টান দিছো তাৰপিছত অকমান সহজ দিছো তোমাৰ ব্ৰেইনটো যাতে অকমান হেৰি হয় হয় নহয় তাৰপিছত আকৌ কি কৰিবা 7টাৰ পৰা 8টা তোমালোকে আকৌ কি পঢ়িবা আকৌ বিজ্ঞান লৈ বহিবা কি পঢ়িবা বিজ্ঞান লৈ তাৰপিছত 8টাৰ পৰা 9টা তোমালোকে অসমীয়া পঢ়িবা কি পঢ়িবা অসমীয়া পঢ়িবা বুজি পাইছা নে নাই ইয়াতে গেপ লোৱাৰ একো টাইম নাই সিধা তোমালোকৰ টয়লেট চলে কিবা ধৰিছে সিধা কৰিবা আৰু আহিবা সময় নষ্ট কৰি এতিয়া লাভ নাই বুজি পাইছা তাৰপিছত একেবাৰে তোমালোকে 9টাৰ পৰা 9:30 9টাৰ পৰা 9:30 আধা ঘন্টা তোমালোকক গেপ দিছো এইটো তোমালোকে ৰেষ্ট কৰিবা ভাত খাবা হয় নহয় যিমানখিনি কাম আছে কৰি ল'বা বুজি পাইছা 9:30ত ভাত খাবা হল তাৰপিছত কথা হল 9:30ৰ পৰা তোমালোকে যিমান সময় পাৰা অংক কৰিবা কি কৰিবা অংক বুজি পাইছা নাই গণিত কৰি থাকিবা মেথছ কৰি থাকিবা তেতিয়া কি কৰিবা টোপনি নধৰে বুজি পাইছা নাই এই সময়খিনি তোমালোকে মেনেজ কৰা এনেকে পঢ়া চাবা ভাল হ'ব বুজি পাইছা নাই যদি নপঢ়া তোমালোকৰে লোকচান মই কি কৈছো ৰাতিপুৱা 4টা বজাত উঠিবা এতিয়া চোৱা তোমাৰ টোপনিৰ কাৰণে কিমান টাইম হৈ গৈছে চোৱা ইফালে মই ধৰি লৈছো 9:30ৰ পৰা তোমালোকে অংক কৰিলে মই ধৰি লৈছো 11টা বজালৈকে কৰিছা হয়নে 11টাৰ পৰা 12টা 12টাৰ পৰা 1টা 1টাৰ পৰা 2টা 2টাৰ পৰা 3টা 3টাৰ পৰা 4টা কেই ঘন্টা হ'ল 1 2 3 4 5 5 ঘন্টা হ'ল নে নাই 5 ঘন্টা আৰু ইয়াতে দুপৰীয়া সময়ত অকমান টাইম পাইছিলা নে নাই এই ইয়াতে 11টাৰ পৰা 12টা তাৰপিছত ইয়াতে দিছো 12টাৰ পৰা 1টা 1টাৰ পৰা 2টা ইয়াতে অকমান টাইম পাইছা নাই ইয়াতে অকমান টোপনি মাৰি দিবা আধা ঘন্টামান বুজি পাইছা নাই 5 ঘন্টা টোপনি মাৰিলে নহব নেকি 5 ঘন্টা টোপনি মাৰিলে নহব 5 ঘন্টা টোপনি মাৰিলে এনেই হৈ যাব হা পঢ়াৰ নিচা থাকিলে আকৌ টোপনি কৰ পৰা আহিব 5 ঘন্টা টোপনি মাৰিবা মেক্সিমাম হৈ যাব তোমালোকৰ কাৰণে হা এতিয়া টোপনি অকমান চেক্ৰিফাইচ কৰিব লাগিব আৰু টোপনি চেক্ৰিফাইচ কৰাৰ কি আছে ইয়াতে 5 ঘন্টা টোপনি মাৰিলে আৰু কি লাগে বুজি পাইছা নাই এতিয়া যিমান পঢ়িবা তোমাৰ লাভ হ'ব গতিকে এই টাইম টেবুলটো তোমালোকে হেৰি কৰিবা তাৰপৰা পৰীক্ষা ভাল হ'ব আৰু তোমালোকে যিমান পাৰা বুজি পাইছা নাই
যিমান পাৰা কুৱেশ্যন প্ৰেক্টিচ কৰিবা এতিয়া, যিমান পাৰা কুৱেশ্যন প্ৰেক্টিচ কৰিবা। এতিয়া যদি ইমান ডাঙৰ এটা বস্তু লৈ লোৱা, মুখস্থ কৰি কিবা লাভ হ'ব নেকি? শুনা, ইমান ডাঙৰ এটা কুৱেশ্যন লৈ পুৰা মুখস্থ কৰি আছে, এতিয়া লাভ হ'ব? ইম্পৰ্টেন্ট চাইছে টু দা পইণ্ট হিচাপে পঢ়িব লাগিব। এতিয়া আৰু গোটেইখিনি পঢ়াৰ টাইম নাই, বুজি পাইছা নাই? এতিয়া যিখিনি চাইছা যে ইম্পৰ্টেন্ট আছে, ইম্পৰ্টেন্ট চাবা, আৰু PYQ যিখিনি আছে, মানে আগৰ 5 বছৰত কোনখিনি আহিছে লং কুৱেশ্যনৰ, সেইখিনি চাবা। সমাজ বিজ্ঞানৰ ক্ষেত্ৰত কৈছো বিশেষকে, সমাজ বিজ্ঞানটো ডাইৰেক্ট কমন পৰি যায় PYQ, বুজি পাইছা নাই? MCQ খিনি মই হেৰি নকৰো, কিন্তু এনে ডাইৰেক্ট কমন পৰি যায়, বুজি পাইছা? গতিকে সেই বস্তুখিনি ভালকে চাবা। গতিকে ষ্টুডেণ্ট, তোমালোকে মই ভাবো এই যিখিনি মই আজি বুজাইছো, আশা কৰো এইখিনি তোমালোকৰ বহুত উপকৃত হ'ব। গতিকে মই যিখিনি কথা কৈছো সেইখিনি ভালদৰে ফ'ল' কৰিবা, বুজি পাইছা? যিখিনি কৈছো সেইখিনি ফ'ল' কৰিবা, চাবা ৰিজাল্ট ভাল হ'ব, বুজি পাইছা নাই? মুঠতে তোমালোকে মনত জেদ বান্ধি পঢ়িব লাগিব, মা দেউতাৰ কথা ভাবিবা, হয়নে? গতিকে আশা কৰো তোমালোকৰ মেট্ৰিক পৰীক্ষা ভাল হ'ব, আৰু মই যিখিনি কথা কৈছো গোটেইখিনি মানিবা, টাইম টেবুলটো মেনেজ কৰিবা, এনেকে পঢ়িবা, চাবা ৰিজাল্ট ভাল হ'ব। মেট্ৰিক পৰীক্ষা ইমানো টান নহয়, হয়নে নহয়? মেট্ৰিক পৰীক্ষা ইমানো টান নহয়, তোমালোকে জাষ্ট এলাহ বাদ দি পঢ়িব লাগিব, হয়নে? গতিকে ইমানখিনি আছিলে, আৰু তোমালোকেও যদি ভিডিঅ'টো ভাল পাইছা, আমাৰ সেৱা পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। গতিকে আজিলৈ আহিছো, থেংক ইউ, অল দ্য বেষ্ট।